বিভিন্ন ঠাই ঘূৰা হৈছে, বিভিন্ন জাগাত থকাও হৈছে। মই জানো যে প্ৰতিটো জেগাতে বেলেগ বেলেগ মুহূৰ্ত অনুভৱ থাকে, কিন্তু এনেকুৱা এটা মুহূৰ্ত যিটো সদায় মনত থাকি যাব। পটককে মনলৈ অহা নাই, পাহৰিব নোৱাৰো। যিখিনি মনলৈ আহে সেইখিনিয়ে পাহৰিব নোৱাৰো, তেনেকে বহুতখিনি মনলৈ আহিয়ে থাকিব। তথাপিও এনেকুৱা কিবা এটা স্পেচিয়েল মুমেণ্ট। জুবিন গাৰ্গে ফোন কৰিছিল বিচাৰি, কাৰণ তেখেতৰ এখন পৰ্ট্ৰেইট বনাইছিলো আৰু সেইটো কেনেবাকৈ গম পালে, মানে কাৰণ ফেচবুকত দিলে ভাইৰেল হ'ল। তেখেতে ফোন কৰিছে, সেইটো এটা মানে আমাৰ কাৰণে সেইটো এটা মানে ভাবিব নোৱাৰা মুহূৰ্ত। কিবা এটা কামৰ কাৰণে তাক এনেকুৱা নহয় এনেই সেই প্ৰজেক্টটো চিলাই আছিল মোৰ কাৰণে বেলেগ এখন পৃথিৱী আৰু এতিয়া মই এইবোৰ কৰি পোৱা নাই। মোৰ সেইবোৰ কৰা মানে শ্বুট ভিডিঅ' এক্টিং কৰা কেতিয়াও প্লেন নাছিলেও। চাইকেলখন লৈ মানুহে তেখেতে মানে কেনেকে বুজাইছিল নে স্ক্ৰিপ্টখন বুজাইছিল নে তেখেতে? বুজাইছিলে মানে কৰিব লাগিব মুঠত। মই ভাবিছো যি আছে স্ক্ৰিপ্ট থাকক, স্ক্ৰিপ্ট মানে নাই মই পিছলে গমো নাপাওঁ কেনেকে, আৰু শ্বুটিং চলি থাকিলে গম নাপায় কি হবলৈ গৈ আছে, নাজানো। এইকেইটা আছে, এইকেইটা অকে ঠিক আছে। মটিভটো আছিলে এনেকুৱা যে ষ্ট্ৰীট আৰ্ট যিটো কৰি আছিলো, ষ্ট্ৰীট আৰ্ট সেইটোক পুছ কৰা, সেই বস্তুটো এষ্টাব্লিছ কৰাটো। ষ্ট্ৰীট বুলি নহয়, যিটো আমাৰ ইয়াত আহি পেলাই অলপ সলনি হৈছে। ষ্ট্ৰীট নহলেও মানে ধৰা কিছুমান আউটডোৰ স্পেচ, পাব্লিক স্পেচত কিবা এটা কৰা, সেই বস্তুখিনি, সেই যিটো আৰ্ট ফৰ্ম, সেইটোক প্ৰমোট কৰাটো মেইন আইডিয়াটো আছিলে। তাৰ কাৰণে গান বনাই দিলো, একো নাই মানে ঠিকে আছে, ভাল কথা। আৰু সেইটো সঁচাকে কাম কৰিলে, সৰু সৰু ল'ৰা ছোৱালীৰ পৰা বয়সস্থ মানুহলৈকে সকলোৱে গানটো শুনিছে আৰু ভাল পাইছে, কিবা এটা কানেক্ট কৰিছে।